ভাষাও ঠিক তেনেকুৱা আজি হয়তো ভাষাটো এটা শব্দ মই ইয়াত ব্যৱহাৰ কৰিছোঁ কালি সেই শব্দটো হয়তো অৰ্থ বেলেগ হৈ যাব পাৰে গতিকে এনেধৰণৰ কৈছিল যে ভাবা এটা প্ৰবাহমান ভেৰি ডাইনামিক এণ্ড ভেৰি মুভিং ফিনমিনান এই কথাটো কিন্তু আজি আধুনিক যুগত কিন্তু সকলোৱে কয় আধুনিক যুগত এই কথাটো সকলোৱে কয় আৰু আধুনিক যুগত এইটো কথাও কয় যে মিনিং ইজ চেঞ্জিং এতিয়া চমস্কিৰ নিচিনা ব্যক্তিসকলে বা অৰ্ডিনাৰী চচুৰৰ নিচিনা ব্যক্তিসকলে এই কথাটো কৈছে যে ৱৰ্ড হেজ হাণ্ড্ৰেডছ অফ মিনিংছ এটা ৱৰ্ডৰ কিমানটা মিনিং হ'ব পাৰে ইট ডিপেণ্ডছ অন হাউ ইউ ইউজ ইট ইন হোৱাট কণ্টেক্সট ইউ ইউজ ইট আপুনি কি কণ্টেক্সটত ব্যৱহাৰ কৰিছে সেই কথাটো আছে গতিকে তাত পষ্ট মডাৰ্নিজিম বা ডিকনষ্ট্ৰাকশ্যন এনেধৰণৰ বহুতবিলাক থিয়ৰিবিলাক হৈ যাব ঠিক তেনেকুৱা এটা পৰিৱেশ কিন্তু সেই সময়ত তেখেতসকলে পাইছে আমাৰ য'ত কানিৰ ব্যৱহাৰ আছে মদৰ ব্যৱহাৰ আছে সুৰাৰ ব্যৱহাৰ আছে কৰ্মহীনতাৰ ব্যৱহাৰ আছে আনএমপ্লয়মেণ্ট প্ৰব্লেম আছে মাটিৰ প্ৰব্লেম আছে এই গোটেইবিলাক প্ৰব্লেম আজি যিবিলাক আমি প্ৰব্লেম বুলি কওঁ তাতকৈ বেছি বুলি ভাবিছে সেইকাৰণে তেওঁ কি কৰিছে বেংগলৰ পৰা মানুহ আহিছে বেংগলৰ পৰা মানুহ আহি অসমৰ চাকৰি তাকৰিবিলাকত দিছে কাৰণ অসমীয়া সেই সময়তো কিন্তু নিৰ্ভৰযোগ্যতা নাছিল কাৰণ তেওঁলোকে কানিৰ ব্যৱহাৰ কানি খাই পেলাই মানুহ পৰি থাকে আৰু লম্বত বৰাদেৱে সেই কানিৰ যিটো ব্যৱহাৰ বা অপব্যৱহাৰ সেই কথা লৈ পেলাই এটা দুটা প্ৰবন্ধ নহয় বহুত প্ৰবন্ধ লিখিছে যে কানিৰ ব্যৱহাৰে অসমীয়া জাতিটোক কেনেকৈ নিচ্ছিন্ন কৰি দিছে সেই কথাখিনি তেওঁ অতি সুন্দৰকৈ তেওঁৰ ভাষা তাৰপাছত যেনিবা এনেধৰণৰ কথা হ'ল কানিৰ ব্যৱহাৰ তাৰপাছত দেখিলে যে আমাৰ অসমীয়া ভাষাটোৰ যিটো অৱস্থা দুৰৱস্থা অসমীয়া ভাষাটোৱে জানলা অৱস্থা এটা হ'ল অসমীয়া আমাৰ সতীশ ভট্টদেৱ আছে তেওঁ ভাষাৰে মানুহ গতিকে অসমীয়া ভাষাটো অন দ্য ব্ৰিংকছ অফ ডিছাষ্টাৰ অন দ্য ব্ৰিংকছ অফ এক্সটিংকশ্যন যে অসমীয়া ভাষাটো হয়তো নাথাকিব গতিকে ঠিক সেই সময়ত কিন্তু আপোনাৰ লম্বদাৰ বৰাদেৱে কিন্তু মৰ্মেমূলক বৰাদেৱে কৰিছে যে ৱেৰ উই ষ্টেণ্ড আমি ক'ত থিয় হৈ আছোঁ আৰু যিখিনি ঠাইত থিয় হৈ আছোঁ এইখন গৰাখহনীয়া নিচিনাই পৰি যাব গতিকে ঠিক এনেধৰণৰ এটা কিন্তু খুব এটা আৱেগিক যিটো এটা বিস্ফোৰণ তেওঁৰ মনৰ মাজত কিন্তু তেওঁ অনুভৱ কৰিছিল আৰু অনুভৱ কৰি তেওঁ আখৰ জোকাৰি সম্পৰ্কে ভাষা সম্পৰ্কে এনেধৰণৰ কেইবাটাও প্ৰবন্ধ এটা দুটা প্ৰবন্ধ বহুতকেইটা প্ৰবন্ধ তাত তেওঁ লিখিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত